নমস্কাৰ বন্ধু বান্ধৱীসকল, যদি আপোনালোকে গ্ৰেড 4ৰ চাকৰি বিচাৰি আছে, আপোনালোকৰ বাবে এটা ভাল সুযোগ আহিছে। অসমত প্ৰথমবাৰৰ বাবে APSCৰ ফালৰ পৰা কেইটামান গ্ৰেড 4ৰ পোষ্ট মুকলি কৰি দিছে। এই পোষ্টকেইটাত এপ্লাই কৰিবলৈ এজ লিমিট কিমান লাগে, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান, চিলেকশ্যন প্ৰচেছ কেনেকুৱা, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আছোঁ বৰ্তমান অফিচিয়েল এডভাৰটাইজমেণ্টত। ইয়াত আপোনালোকে দেখিবলৈ পাইছে টোটেল নাম্বাৰ অফ পোষ্ট আছে 20টা। অপেন কেটেগৰীৰ বাবে আছে 10টা, OBC MOBCৰ বাবে আছে 5টা, টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিসকলৰ বাবে আছে 1টা, SCৰ বাবে আছে 2টা, STPৰ বাবে আছে 1টা, STHৰ বাবে আছে 1টা আৰু টোটেল আছে 20টা, আৰু PWD কেণ্ডিডেটৰ বাবে আছে 1টা। ইয়াত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব 10 ছেপ্টেম্বৰৰ পৰা, অৰ্থাৎ আজিৰ পৰাই আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু অনলাইনৰ লাষ্ট ডেট দিছে 9 অক্টোবৰ, আৰু ফিজ পে'মেণ্ট কৰিব পাৰিব 11 অক্টোবৰলৈ। ইয়াত আপোনালোকে পে' স্কেলটো দেখা পাইছে 12,000ৰ পৰা 52,000লৈ, আৰু গ্ৰেড পে' থাকিব আপোনালোকৰ 3,900 টকা। যদি আপুনি চাবলৈ যায় PA DA এই সকলোবোৰ মিলাই আপোনালোকৰ এটা ভাল চেলাৰী হ'ব। এই পোষ্টকেইটাত এপ্লাই কৰিবলৈ আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব। এই পোষ্টকেইটাত এপ্লাই কৰিবলৈ আপোনালোকে মিনিমাম 8 পাছ কৰিব লাগিব আৰু মেক্সিমাম HSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীলৈ পাৰিব। অলপ যদি তললৈ আপোনালোকে দেখিবলৈ পাৰিব, এই পোষ্টকেইটাত এপ্লাই কৰিবলৈ মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ পাৰিব জেনেৰেল কেণ্ডিডেটে। আৰু আপোনালোকে যদি চাই SC ST সকলে 5 বছৰৰ ৰিলেক্সেশ্যন পাব আৰু তেওঁলোকে 45 বছৰলৈ এপ্লাই কৰিব পাৰিব। OBC MOBC টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিসকলে 3 বছৰৰ ৰিলেক্সেশ্যন পাব আৰু 43 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু PWD কেণ্ডিডেটে 50 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যদি চাই ইয়াত চিলেকশ্যন প্ৰচেছটো 2টা পদ্ধতিত হ'ব, ফেজ 1 আৰু ফেজ 2। ফেজ 1ত আপোনালোকে এটা ৰিটেন পৰীক্ষা দিব লাগিব। এই ৰিটেনটো হ'ব 100 মাৰ্কছৰ 2 ঘণ্টা থাকিব, আৰু আপোনালোকে 6, 7, 8ৰে কুৱেশ্যনবোৰ পাব। ইয়াত চিলেবাছটো দিছে আপোনালোকৰ এৰিথমেটিকত 20 মাৰ্কছ আহিব, GK আছাম স্পেচিফিক অৰ্থাৎ অসমৰ বিষয়ে আহিব 20 মাৰ্কছ, ৰিজনিঙত আপোনালোকৰ 20 মাৰ্কছ, ছ'চিয়েল ছায়েন্সত 20 মাৰ্কছ, ছায়েন্সত 10 মাৰ্কছ আৰু এলিমেণ্টাৰী ইংলিছত থাকিব 10 মাৰ্কছ। আপোনালোকৰ ফেজ 2ত এটা অৰেল হ'ব, ভাইবা, আৰু এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ মাতিব। এপ্লিকেশ্যন ফিজ আপোনালোকে সকলোৱে 47 টকা 20 পইচাকৈ দিব লাগিব। যদি আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিম বুলি ভাবিছে, আজিৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকৰ কিবা উপকাৰ হোৱা বুলি ভাবিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ। জয় অসম।